নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাইলৈ জুবিন হত্যা গোচৰৰ প্ৰথমটো শুনানি গুৱাহাটীৰ আদালতলৈ অনা নহয় 7 অভিযুক্তক শুনানিৰ বাবে আদালতলৈ অনা নহয় শ্যাম কানু সিদ্ধাৰ্থ শেখৰ গোস্বামী আৰু অমৃত প্ৰভাক ভাৰ্চুৱেলি হ'ব জুবিন হত্যাৰ প্ৰথমটো শুনানি চৰকাৰী পক্ষৰ আবেদন মৰ্মে আদালতৰ এই ৰায় কাইলৈ জুবিন গাৰ্গৰ হত্যা গোচৰৰ প্ৰথমটো শুনানি অনুষ্ঠিত হ'ব অৱশ্যে গুৱাহাটীৰ আদালতলৈ অনা নহয় 7 অভিযুক্তক ভাৰ্চুৱেলি হ'ব এই শুনানি আৰু কাইলৈ ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হ'ব 7 অভিযুক্তক গ্ৰহণ কৰা নহয় অভিযুক্তসকলৰ বিশেষ কোনো মতামত কেৱল স্বাস্থ্যজনিত দিশবোৰহে নিৰীক্ষণ কৰিব ন্যায়াধীশে আৰক্ষীৰ জৰিয়তে অভিযুক্তক দিয়া হ'ব অভিযোগনামাৰ কপি কাইলৈ নিৰ্ধাৰণ কৰা হ'ব গোচৰৰ পৰৱৰ্তী শুনানি অভিযুক্তক সুশৰীৰে হাজিৰ সন্দৰ্ভতো হ'ব সিদ্ধান্ত অভিযুক্তৰ হৈ অধিবক্তা নিযুক্তি জিলা আইন সেৱা প্ৰাধিকাৰীৰ নিজাববীয়া অধিবক্তা নিযুক্তিৰ চেষ্টা অব্যাহত অভিযুক্তৰ পৰিয়ালৰ আৰু কাইলৈ যি ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব 7 গৰাকী অভিযুক্তক তেওঁলোকৰ অৱশ্যে বিশেষ কোনো মতামত গ্ৰহণ কৰা নহয় কেৱল স্বাস্থ্যজনিত দিশবোৰহে নিৰীক্ষণ কৰিব ন্যায়াধীশে আৰক্ষীৰ জৰিয়তে অভিযুক্তক দিয়া হ'ব অভিযোগনামাৰ কপি কাইলৈ নিৰ্ধাৰণ কৰা হ'ব গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন অভিযুক্তক সুশৰীৰে হাজিৰ সন্দৰ্ভতো সিদ্ধান্ত কাইলৈ গ্ৰহণ কৰা হ'ব অভিযুক্তৰ হৈ অধিবক্তা নিযুক্তি জিলা আইন সেৱা প্ৰাধিকাৰীৰ নিজাববীয়া অধিবক্তা নিযুক্তিৰ চেষ্টা অব্যাহত অভিযুক্তৰ পৰিয়ালৰো অহাকালি তেওঁলোকৰ আমাৰ 21 জনক প্ৰডাকশ্যন কৰাৰ কথা আছিলে এনে ডেট আছিলে প্ৰথমতে অনাৰেবল কোৰ্টে পৰহিনা যিটো চাৰ্জশ্বিট দাখিল কৰিছে 16 তাৰিখে তেওঁলোকক ফিজিকেলি প্ৰডাকশ্যন কৰিবলৈ দায়িত্ব অৰ্ডাৰ পাছ কৰিছিলে কিন্তু আজি CID বিভাগে এখন স্পেচিয়েল পিটিশ্যন দিছে যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আৰু পাব্লিকৰ হেৰাছমেণ্টৰ কাৰণে হয়তো তেওঁলোকে এতিয়া ভাৰ্চুৱেলি কৰিব খুজিছে ভাৰ্চুৱেলি কৰিব খোজে অনাৰেবল কোৰ্টে আফটাৰ থ্ৰেড বেয়াৰ ডিছকাশ্যন আমাৰ লগত আৰু ডাইৰেক্টৰ প্ৰচিকিউশ্যনৰ লগত কৈছে যে তেওঁলোকক এটা ডাইৰেকশ্যন দিছে তেওঁলোকক ভাৰ্চুৱেলি কাইলৈ প্ৰডাকশ্যন কৰিব ফিজিকেলি নহয় তেওঁলোকক যিবিলাক কপি কাইলৈ কপি হেণ্ড অভাৰ কৰা হ'ব তেওঁলোকক চাৰ্জশ্বিটৰ কপি দিয়া হ'ব দি তেওঁলোকক হাৰ্ড কপি তেওঁলোকৰ বাক্সা জেলত আৰু বাকী কেইজনক হাফলং জেলত দিবৰ কাৰণে পুলিচৰ CIDক দায়িত্ব দিয়া আছে আৰু সেইটো এণ্ডৰ্ছ কৰাৰ পিছতে CGMক এইটো জনাব তেওঁলোকক দায়িত্ব দিয়া হৈছে কাইলৈ ভাৰ্চুৱেলি হ'ব ফিজিকেলি তেওঁলোকৰ প্ৰডাকশ্যন নহয় কোনো অধিবক্তাই যদি বৰ্তমানলৈকে যিদৰে গোচৰ লোৱাৰ পৰা বিৰত আছে ট্ৰাইলৰ সময়টো যদি গোচৰ লোৱাৰ পৰা বিৰত থাকে নিশ্চিতভাৱে আদালতে লিগেল ছাৰ্ভিচেছ অথৰিটিৰ অধীনত কৰ্মৰত যিসকল অধিবক্তা আছে চৰকাৰী খৰচত তেনে অধিবক্তা নিশ্চিতভাৱে এই আসামীগণক ৰিপ্ৰেজেণ্ট কৰিবৰ বাবে ব্যৱস্থাপনা আদালতে হুকুমৰ জৰিয়তে নিশ্চিতভাৱে কৰিব কিয়নো কোনো ব্যক্তিয়ে আনৰিপ্ৰেজেণ্টেড হৈ ট্ৰাইল কেতিয়াও চলাব নোৱাৰে আনফালে জুবিন গাৰ্গৰ হত্যা গোচৰৰ অভিযোগনামাত পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য জুবিন গাৰ্গৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা দুটা বেংক একাউণ্টত জমা আছে এই ধন জুবিন গাৰ্গৰ এবছৰৰ উপাৰ্জন প্ৰায় 3 কোটি টকা কাৰণ প্ৰতি বছৰত জুবিন গাৰ্গে প্ৰতিখন বিহু অনুষ্ঠানৰ পৰা মাননি হিচাপে লৈছিল 12 লাখকৈ টকা 12 লাখকৈ 40খন বিহুৰ অনুষ্ঠানত বছৰত আহে 4 কোটি 80 লাখ টকা সকলো খৰচ কৰি জুবিন গাৰ্গৰ একাউণ্টত থাকিব লাগে 3 কোটি কিন্তু সেই ধন কোনে হৰলুকি কৰিছিল এই সকলো আছে অভিযোগনামাৰ প্ৰতিটো পৃষ্ঠাত এই সকলোবোৰ কথা জুবিন গাৰ্গে গম পোৱাৰ পাছতে 12 অক্টোবৰত সিদ্ধাৰ্থৰ পৰা হিচাপ লোৱাৰ কথা আছিল সিনেমাৰ খৰচ খাৰঘুলিৰ ঘৰত কিমান খৰচ হৈছিল সকলো আলোচনা কৰাৰ কথা আছিল এইসমূহ হিচাপ বিচৰাৰ বাবেই কাল হ'ল জুবিনৰ হিচাপ কৰিব নাপাওঁতেই 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ল এইসমূহ কথা উল্লেখ আছে অভিযোগনামাত গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰক গুৰুলকৈ প্ৰহাৰৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে বটাগুলিৰ গ্ৰীণ মিডিউছ স্কুলত এই ঘটনা সংঘটিত হৈছে বিদ্যালয়খনৰ হাছান নামৰ শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰজনক প্ৰহাৰৰ অভিযোগ বিদ্যালয়খনৰ সঞ্চালক ফাৰিদা আলমৰ সন্মুখতে ছাত্ৰজনক নিৰ্যাতন চলোৱাৰ অভিযোগ শনিবাৰে ছাত্ৰজনৰ সৈতে সংঘটিত হয় এই বৰ্বৰ ঘটনা সামান্য কথাক কেন্দ্ৰ কৰি ছাত্ৰজনক প্ৰহাৰৰ অভিযোগ উঠিছে
আনকি ছাত্ৰজনক মাৰপিট কৰি দীৰ্ঘ সময় বিদ্যালয়তে আবদ্ধ কৰি থোৱাৰো অভিযোগ আছে। পাছত অভিভাৱকে দিছপুৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে ছাত্ৰজনক। আঘাত গুৰুতৰ হোৱাত ছাত্ৰজনক GMCHত ভৰ্তি কৰোৱা হয়। এই ঘটনা সন্দৰ্ভত দিছপুৰ থানাত অভিভাৱকে দাখিল কৰে এজাহাৰ। ডাইৰেক্টৰ আহি গ'ল, ডাইৰেক্টৰ আৰু এজনী জুলুফা নামৰ মেম এজনী আহি গ'ল। আহি পেলাই কয় আপোনাৰ ল'ৰাটোক আজি 2 চাট দিছোঁ দেই। মই কৈছোঁ নাই একো নাই, 2 চাট দিলে একো নাই। মই কৈছোঁ ল'ৰাটো কয়। তাৰপিছত মই ল'ৰাক কথা সুধিছোঁ আপুনি 2 চাট দিছে, ল'ৰাটোক ওলাই অনা এবাৰ। চব বাচ্চাবিলাক গৈ গ'ল। সেই মানুহজনীক মোক ক'লে আপুনি ৰখক, আমি ৰিকুৱেষ্ট কৰিলোঁ আপুনি 10 মিনিট ৰখক, আমাৰ ল'ৰাটো আহি আপুনি ওলাই দিয়ক আৰু ল'ৰাটো আহক, আমি ফেচ টু ফেচ কৰিম। আৰু যদি কিবা প্ৰব্লেম হৈছে আমি মেডিকেল কৰাব লাগিব ন, যদি প্ৰব্লেম হৈছে মোৰ ল'ৰাই যদি বদমাচি কৰিছে। যেতিয়া ডাইৰেক্টৰে কৈছে মই অথৰিটিয়ে কৈছোঁ আপুনি এতিয়া ওলাওক, মই যাব দিছোঁ আপোনাক। তে ল'ৰাটোক আৰু মাকজনীক পঠাই পেলাই আৰু মানুহজনী যেতিয়া ওলাইছে আমি অভদ্ৰ মানুহৰ লগত কথা নকওঁ, এনেকৈ মানুহজনী ওলাই আহিলে বাচ্ছাটোক লৈ আৰু গুচি গ'ল। আমি মানে বাৰে বাৰে কৈছোঁ আমাক ল'ৰা ওলাই দিয়ক, ল'ৰা ওলাই দিয়ক। আমাক কোনো টিচাৰে আমাৰ যিবিলাক মই এতিয়া ভাইটিক ফোন কৰিলোঁ, আমাৰ যিখিনি গাঁৱৰ আমাৰ দাৰাধাৰ মানুহখিনি আমাৰ ফেমিলি যিমান মানুহ আছে চবকে ফোন কৰিলোঁ। ফোন কৰি পেলাই মাতিলোঁ, কিন্তু চিকিউৰিটি পৰ্যন্ত তাৰ যিমান হেৰি আছে আমাক চবে মিছবিহেভ কৰিছে। তে আমাক সোমাব নিদিলে, অকল মই খালি ভিতৰত আছোঁ, কিন্তু মোক ল'ৰা ওলাই দিয়া নাই। তাৰপিছত মই 100 ডাইল কৰিলোঁ। 100 ডাইল কৰাৰ পিছত পুলিচ দিছপুৰ থানাৰ পুলিচ সোমোৱাৰ লগে লগে তেওঁলোকে মোৰ ল'ৰাক ওলাই দিছে। ওলাই দি যেতিয়া মই ল'ৰাটোক চাইছোঁ যে আপুনি ল'ৰাটোক চাব নোৱাৰে, এইটোও চালে গম পাব যে মোৰ ল'ৰাটোক চাব নোৱাৰে। আপোনাৰ এইবিলাকত গল টিপিছে, এতে খুচাইছে, পেটত খুচাইছে, চোফাত ডাইনিঙত পেলাই দাণ্ডৱত পেলাই এইবিলাকত লাঠিৰে কোবাইছে, স্কেলেৰে পিটিছে। পিঠা আৰু কৈছে যদি তুমি মানে ঘৰত কথা সঁচা কথা বুলি পেৰেণ্টছক কৈ দিয়া তো এটেম্প টু মাৰ্ডাৰত তোমাক মানে হেৰি কৰা হ'ব, যে ধৰি কেনে তোমাক জেলত দিব, তুমি মানডে স্কুল আহিবা। তাক এনেকে দি তাক এনেকে চব মটিভেশ্যন কৰি তাক মানে বাহিৰত ৰখাইছে, তুমি পেৰেণ্টছক নকবা। বিদ্যালয়ত সঘন অনুপস্থিত থকা শিক্ষাৰ্থী সাৱধান। এতিয়াৰে পৰা উকলিল ফাঁকি মাৰি বিদ্যালয়ত অনুপস্থিত থকাৰ দিন। বিদ্যালয়ত অনুপস্থিত থাকিলেই পিতৃ মাতৃলৈ যাব SMS। শিক্ষা বিভাগে আৰম্ভ কৰিছে বিশেষ SMS সেৱা। 5 দিন অনুপস্থিত থাকিলেই SMS যাব অভিভাৱকলৈ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰম্ভ কৰিলে এই সেৱা। মুঠ 5টা ভাষাত SMS যোৱাৰ ব্যৱস্থা কৰা হৈছে। বৰাকত বাংলা ভাষাত SMS যোৱাৰ ব্যৱস্থা। মুঠ 5টা ভাষাত এই ব্যৱস্থা। বিটিআৰত বড়ো, অসমীয়া দুয়োটা ভাষাতেই SMS যাব। সোমবাৰে শিক্ষা ক্ষেত্ৰৰ জৰিয়তে SMS সেৱা মুকলি কৰি এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। এপৰ পৰা আমি খুব ভাল সফলতা লাভ কৰিছোঁ আৰু আমি সমগ্ৰ শিক্ষাৰ এটা বিদ্যা সমীক্ষা কেন্দ্ৰ আমি স্থাপন কৰিছোঁ। যি বিদ্যা সমীক্ষা কেন্দ্ৰই বিভিন্ন উৎসৰ পৰা আমি ডাটা সংগ্ৰহ কৰোঁ। আমাৰ হাতত ইউডাইছৰ ডাটা থাকে, কিন্তু তাৰ লগত এতিয়া আমি শিক্ষা সেতুৰ ডাটাও তাৰ লগত আমি সমাহিত কৰি আমি বিদ্যালয় শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা পালন কৰিব পাৰিছোঁ। আমি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলকো চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ আৰু পিতৃ মাতৃকো আমি চেঞ্চিটাইজ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে শিক্ষা সেতুত এটা ব্যৱস্থা গঢ়ি তোলা হ'ল, যিটো আজি আমি লঞ্চ কৰিলোঁ। ইয়াৰ জৰিয়তে এজন ছাত্ৰ বা ছাত্ৰী একে লেঠাৰিয়ে যদি 5 দিন তেওঁ অনুপস্থিত থাকে, তেনেহ'লে ছিষ্টেম জেনেৰেটেড অট'মেটেড আপোনা আপুনি শ্ৰেণী শিক্ষকগৰাকীলৈ আৰু গাৰ্জেনলৈ, পিতৃলৈ বা মাতৃলৈ যিটো ফোন ৰেজিষ্টাৰ্ড থাকে সেই ফোনটোলৈ এটা মেছেজ যাব। আৰু এই মেছেজটো দিয়াৰ ক্ষেত্ৰতো যিহেতু অসম এখন বহুভাষিক দেশ, গতিকে আমি প্ৰত্যেকখন জিলাত 2টা মেইন ভাষা আমি নিৰ্বাচন কৰা হৈছে আৰু এই 2টা ভাষাতে যাব। অৰ্থাৎ BTCত যেতিয়া মেছেজটো যাব, সেই অসমীয়া ভাষাটো যাব, বড়ো ভাষাটো যাব, যাতে পিতৃ মাতৃয়ে তেওঁ গম পায় যে মোৰ ল'ৰা বা মোৰ ছোৱালী আজি বিদ্যালয়ত যাব অনুপস্থিত। আৰু যিসকল শিক্ষক শ্ৰেণী শিক্ষকসকলৰ পৰাও আমি প্ৰতিবেদন, তেওঁলোকৰ পৰাও আমি ফিডবেক বিচাৰিম। কিন্তু ফিডবেক বিচৰাৰ আগতে ফিডটো দিব লাগিব। গতিকে তেওঁলোকক আমি এলাৰ্ট কৰিম যে তোমালোকৰ স্কুলত বা তোমাৰ শ্ৰেণীত এইকেইজন ছাত্ৰ আজি 5 দিন ধৰি অনুপস্থিত। আকৌ 5টা দিনৰ পাছত নেক্সট 5 ডেজ 10ম দিনা আকৌ মেছেজ যাব, 15 দিনৰ পাছত আকৌ মেছেজ যাব। তো এই ব্যৱস্থাপনাই আমাৰ ড্ৰপ আউট ৰেট মনিটৰিং কৰা, ট্ৰেনজিশ্যন ৰেটটো মনিটৰিং কৰাত
আমাক যথেষ্ট সহায় কৰিব আৰু ইয়াৰ কাৰণে মই সমগ্ৰ শিক্ষাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ডিভাইচটো ডেভেলপ কৰাৰ কাৰণে মই যদি এতিয়া আপোনালোকক দেখুৱাব বিচাৰোঁ যে আমাৰ লোৱাৰ প্ৰাইমেৰীত এনৰোলমেণ্ট গ্ৰছ এনৰোলমেণ্ট ৰেট কিমান 119.6%। কি কাৰণে এইটো 100ৰ ওপৰত গুচি যায় কাৰণ কেতিয়াবা ক শ্ৰেণীও আমাৰ বিদ্যালয়বিলাকত থাকে। এতিয়া এইটো যদি আমি 24-25ত চাওঁ আমাৰ যিহেতু এতিয়া আমি বহুতখিনি ৰেচনেলাইজ কৰিছোঁ 108% LP আৰু এইটো যদি ৰাষ্ট্ৰীয় পৰ্যায়ত যদি চায় যে গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এট LP লেভেল নেশ্যনেল এভাৰেজ কিমান ইট ইজ 90.9%, কিন্তু আমাৰ এইটো আছে 108%। LP UP কম্বাইন যদি আমি চাওঁ তেনেহ'লে আমাৰ 101.5%, আৰু আমাৰ 101.5%ৰ এগেইনষ্টে নেশ্যনেল এভাৰেজ কিমান 90.6। পাকিস্তানী নাগৰিকৰে বিবাহপাশত আবদ্ধ জ্যোতিকা কলিতাৰ বিৰুদ্ধে গৰজি উঠিছে ৰাইজ। জ্যোতিকা কলিতাৰ পৰিয়ালৰ বিৰুদ্ধে ক্ষোভ তেজপুৰৰ বৰঝাৰ গাঁৱৰ শইকীয়া চুবুৰীৰ ৰাইজৰ। গাঁওবাসীয়ে জ্যোতিকাৰ পৰিয়ালৰ বিৰুদ্ধে পাতিলে ৰাজহুৱা সভা। জ্যোতিকাৰ পৰিয়ালক সমাজৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে। সভাৰ অন্তত জ্যোতিকাৰ মাতৃগৃহত ৰাইজ উপস্থিত হৈ পৰিয়ালটোক কৰে জবাবদিহি। ডুবাইত থাকি বিদেশী ধন চপোৱা গোচৰত কাৰাবন্দী হৈ আছে জ্যোতিকা। জ্যোতিকাৰ কবলৰ পৰা জব্দ কৰিছে 17টাকৈ বেংক একাউণ্টসহ পাছবুক, চেকবুক আৰু 44খনকৈ ATM কাৰ্ড। জ্যোতিকাসহ পৰিয়ালৰ আন কেইজনৰ ওপৰতো উচিত ব্যৱস্থা গ্ৰহণৰ দাবী গাঁওবাসীৰ। আৰু এইটোতো প্ৰশাসনৰ আচলতে প্ৰকৃততে প্ৰশাসনৰ কামেই, কাৰণ কি 44খন 45খন যেতিয়া বেংক ষ্টেটমেণ্ট পাইছে আমিতো তাত নাম পোৱা নাই। এই যে ATM কাৰ্ডবিলাক পাইছে, ATM কাৰ্ডবিলাক যে পাইছে আমিতো তাত নাম পোৱা নাই, চৰকাৰে নাম পাইছে। চৰকাৰে আমাক জনাওক যে আপোনালোকৰ গাঁৱত আৰু এনেকুৱা হৰলগি কৰা মানুহ আছে, তেতিয়া আমি তেখেতসকলৰ লগতো ৰাজহুৱা আমি ব্যৱস্থা ল'ব ৰেডি আছোঁ। 44খন 45খন কাৰ্ড ওলতে এখন মানুহে এঘৰ মানুহ ওলাব নোৱাৰে। গতিকে যদি আমি এতিয়া ইয়াতে বিভীষণ সোমাই আছে আমি সেইটোতো নাজানো। গতিকে সেই বিভীষণসকলক আমাক চিনাক্তকৰণ কৰিব কোনে? যাৰ হাতত ষ্টেটমেণ্ট আছে। তেওঁ চাকৰি কৰে বুলি কয় আৰু অত ছোৱালীখন আহে দেখি থাকো, চব ডিঙিত কেহি পিন্ধি পিন্ধি কি ছোৱালী আহে তাই ঘৰলৈ নাজানো। বেংকৰ কাম কৰে, দৰ্জা ঘৰ মাৰি লয় ঘৰত। ঘৰৰ মানুহে নজনা কি কথা আছে, কিবা জানে মাকে, চব জানে। মাকে মিডিয়া আপোনালোকৰ দেখিছো একো নাজানো বুলি কৈছে, চব জানে। তেওঁ সেইখিনি মানুহে দেখোন দৰ্জা মাৰি কিয় দিয়ে? দৰ্জা মাৰি মাৰি সেয়া কাম কৰে। আমিতো ওচৰত দেখো, ওচৰত ঘৰ আমাৰ। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কৰা মন্তব্যৰ বিৰুদ্ধে সৰব বিজেপি বিধায়ক। শিৱসাগৰত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিল অখিল গগৈয়ে। এই প্ৰত্যাহ্বানৰ পাছতে অখিল গগৈক উভতি ধৰিছে শাসকীয় দলৰ বিধায়কে। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা, অন্ততঃ পীযুষ হাজৰিকা হওক। এইবাৰ হাৰিব অখিল গগৈ। পৰাজয়ৰ ভয়ত মানসিক ভাৰসাম্য হেৰুৱাইছে অখিল গগৈ। অখিল গগৈক লক্ষ্য কৰি বিধায়ক সুশান্ত বৰগোহাঁইৰ তীক্ষ্ণ বাক্যবাণ। শিৱসাগৰত এইবাৰ হৰাটো নিশ্চিত, আৰু এই হৰাৰ ভয়তে তেওঁ আজি মানসিক ভাৰসাম্য হেৰুৱাই পেলাই এনেধৰণৰ কথাবিলাক আৰম্ভ কৰিছে। 26ৰ নিৰ্বাচনৰ প্ৰাক্ষণত পৰস্পৰক কথাৰে থকা সৰকা কৰাৰ যুঁজ তুমুল হৈ পৰিছে। অখিল গগৈয়ে ৰাজ্যিক বিজেপিৰ একাংশ নেতাক প্ৰত্যাহ্বান জনোৱাৰ পিছত এতিয়া অখিলৰ ওপৰত চলিছে বিজেপি নেতাৰ প্ৰত্যাক্ৰমণ। শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কুশল দুৱৰীক লৈ অখিল গগৈয়ে আৰম্ভ কৰি দিছিল খোচা বিন্ধা। কুশল দুৱৰীক চেলেঞ্জ দি অখিল গগৈ কৈ উঠিছিল, মোৰ বিৰুদ্ধে শিৱসাগৰত নিৰ্বাচন খেলিবলৈ আহক মুখ্যমন্ত্ৰী, মন্ত্ৰী পীযুষ হাজৰিকা অথবা দিলীপ শইকীয়া। ইমান মহিলাৰ কথা কোৱা দলটোৱে মোৰ সমষ্টিত আকৌ অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনক মোৰ বিৰুদ্ধে কেণ্ডিডেট খাৰা কৰিব খুজিছে। শিৱসাগৰত ইলেকশ্যন খেলিবলৈ মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মা নাহিলেও অন্ততঃ পীযুষ হাজৰিকা হওক। নহ'লে এতিয়া বিজেপিৰ সভাপতি কোন আছে?
বিজেপি সভাপতিৰ নামটোতো কোনেও নাজানে, অকল CMৰ নামটোহে জানে, হয়নে নহয়? বিজেপি সভাপতি আহক, নহ'লে মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ইয়ালৈ শিৱসাগৰলৈ আহক, মই হিমন্ত বিশ্ব শৰ্মাক থিয় হৰুৱাই দিম ইয়াত। অখিল গগৈয়ে জনোৱা প্ৰত্যাহ্বানৰ পিছতে অখিলৰ উভতি ধৰিলে বিজেপিৰ বিধায়কসকলে। শিৱসাগৰৰ কাষতে লাগি থকা থাওৰা সমষ্টি বিধায়ক সুশান্ত বৰগোহাঁই ক'লে, শিৱসাগৰ সমষ্টিৰ চাৰিসীমা চিনিয়ে নাপায় অখিল গগৈ। 5টা বছৰে কলংকিত অধ্যায়ৰ শিৱসাগৰত সূচনা কৰিছে অখিল গগৈ। কুশল দৈ ডাঙৰীয়াই শিৱসাগৰখন যিমান ভালকে চিনি পায়, অখিল গগৈ তাৰ আধাও চিনি নাপায়। ডিলিমিটেশ্যনৰ সময়ত আপোনালোকে চাব যে হাঁহচৰা যিটো অঞ্চল, সেই অঞ্চলটো নাজিৰা আৰু আমাৰ ডিমৌৰ লগত লাগি থকা, আৰু তেওঁ কিনাৰৰ অঞ্চলটো আছিলে নগৰ মহল। তেওঁ নগৰ মহলটো নিজেই নালাগে বুলি ক'লে, নালাগে বুলি কৈ নগৰ মহলৰ মানুহখিনিক ডিমৌলৈ ঠেলি দিলে, যিখিনি আমাৰ কাৰণে অসুবিধা হোৱা নাই, কিন্তু ডিমৌ অফিচত গৈ অহা যোৱা কৰিব লাগিব, যি DC অফিচৰ কাষতে লাগি থকা অঞ্চল। সেই সাম্য জ্ঞান নথকা মানুহজনে শিৱসাগৰ উন্নয়নো কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীৰ সৈতে তুলনা কৰি অখিলে নিজকে শক্তিশালী কৰি দেখুৱাব বিচৰা বুলি অভিযোগ উত্থাপন কৰি বিধায়কগৰাকীয়ে ক'লে, এইবাৰ শিৱসাগৰৰ পৰা হাৰিব অখিল গগৈ। পৰাজয়ৰ ভয়ত মানসিক ভাৰসাম্য হেৰুৱাইছে অখিল গগৈ। সেই সাম্য জ্ঞান নথকা মানুহজনে শিৱসাগৰ উন্নয়নো কৰিব নোৱাৰে। শিৱসাগৰত এইবাৰ হৰাটো নিশ্চিত, আৰু এই হৰাৰ ভয়তে তেওঁ আজি মানসিক ভাৰসাম্য হেৰুৱাই পেলাই এনেধৰণৰ কথাবিলাক আৰম্ভ কৰিছে। অখিলক সমালোচনা কৰি 26ত অখিল বিধানসভালৈ আহিব নোৱাৰে বুলি ভৱিষ্যতবাণী বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। অখিল গগৈক শিৱসাগৰ সমষ্টিৰ সলনি ধুবুৰী অথবা বৰপেটা সমষ্টিত নিৰ্বাচন খেলাৰ আহ্বান হেমাংগ ঠাকুৰীয়াৰ। অখিল গগৈ তেওঁ 26তে কোনো প্ৰকাৰে তেওঁ বিধানসভাত আহিব নোৱাৰে। শিৱসাগৰ বাকী ৰাইজৰ লগত নাথাকি তেওঁ ক'ৰবাত কেতিয়াবা ধুবুৰীত দেখিব, ক'ৰবাত বৰপেটাত দেখিব, ক'ৰবাত বিশেষ বিশেষ অঞ্চল ৰাইজৰ লগতে তেওঁ থকা পৰিলক্ষিত হ'ল, আৰু সেইটো কাৰণে শিৱসাগৰবাসী ৰাইজে তেওঁক কেতিয়াবাই প্ৰত্যাখ্যান কৰিছে। শিৱসাগৰবাসী ৰাইজৰ পৰা আঁতৰি গৈ তেওঁ সেইবোৰ সমষ্টি বাছি লোৱা ভাল। কোন সমষ্টিত কোনে প্ৰাৰ্থিত্ব পাব তাৰ বাবে চিন্তা চৰ্চা চূড়ান্ত হ'বলৈ এতিয়াও বহু বাকী, কিন্তু তাৰ পূৰ্বে নিৰ্বাচন কেন্দ্ৰিক বাক্যযুদ্ধৰে গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতি। হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছক AIUDF ভংগৰ প্ৰস্তাৱ বদৰুদ্দিন আজমলৰ। ৰাহুল গান্ধীয়ে আজমলৰ সৈতে বৈঠকত বহিলে ভংগ কৰিব AIUDF দল। বৈঠকত সমস্যাসমূহ সমাধানৰ কথা দিব লাগিব। ৰাহুলে বিধায়ক হোৱাৰ বাবে দল গঠন কৰা নাই বুলি মন্তব্য কৰে আজমলে। অখিল আৰু লুৰিণকো প্ৰত্যাহ্বান আজমলৰ। অখিল লুৰিণক সংখ্যালঘু অঞ্চলত নিৰ্বাচন খেলি দেখুৱাবলৈ আহ্বান। কংগ্ৰেছে মিত্ৰতা নকৰিলে দুয়োটা দলৰেই ক্ষতি হ'ব বুলি মন্তব্য। কংগ্ৰেছ AIUDFৰ মিত্ৰতা নহ'লে বিজেপিৰ লাভ হ'ব বুলি দাবী। মোৰ কথা হ'ল জেণ্টেলমেন প্ৰমিছ দি আছোঁ, মই অফাৰ দি আছোঁ, ডাইৰেক্ট কংগ্ৰেছক অফাৰ দি আছোঁ। লাগে ৰাহুল গান্ধী মোৰ লগত বহক, আমি আমাৰ 3-4জন লৈ বহিম, ঠিক আছে, আমি পাৰ্টি শেষ কৰি দিম, মাৰ্চ কৰাৰ কথা নালাগে। এটা আমাৰ উদ্দেশ্য সেইটো নহয়, એટલે আপোনালোকে আমাৰ দায়িত্ব ল'ব লাগিব। আমাৰ যিমান ইছ্যু আছে এই ইছ্যুৰ ফাইট আপোনালোকে কৰিব লাগিব। বিজেপিৰ দুজনে কৰক, ডাঙৰ ডাঙৰ পাৰ্টি, আমাৰতো সমস্যা সমাধান নহয়। আমাৰ উদ্দেশ্য MLA বনোৱা নহয়। মই একবাৰ MLA হৈছোঁ, 3বাৰ MP হৈছোঁ, ঠিক আছে, এইবাৰ হাত জিত হয়তো ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, ৰকিবুল হুছেইন সাহেব মিনিষ্টাৰ হ'ব কেবিনেটৰ। এই হাৱাৰ পৰা আমাৰ মানুহে দি দিছে। এইবাৰতো বিহাৰৰ যিটো ৰিজাল্ট হৈছে, মহাৰাষ্ট্ৰৰ ৰিজাল্ট হৈছে, হাৰিয়ানাৰ ৰিজাল্ট কংগ্ৰেছৰ যিটো হৈছে, এইটো কি প্ৰুফ কৰি আছে? দিব পাৰিব নেকি? মোৰতো নালাগে এইবাৰ কংগ্ৰেছে 15-16টা বচাব নোৱাৰিব। অপজিশ্যনৰ যে এটা মৰ্যাদা আছে কংগ্ৰেছে সেইটো বচাব নোৱাৰিব। অলপ টোপনিৰ পৰা উঠক। মোৰ এই ৰেকৰ্ডিংটো আপোনালোকে মই মোৰ মানুহক কম, গৌৰৱক পঠাও, চিন্তা কৰক, অলপ চিন্তা কৰক। আমি কুস্তি কৰি থাকিম আর ছেলে মুরগি লই যাব। আমি দুজনে কুস্তি করে থাকিম, UDF আর কংগ্রেসে, আর ছেলে হালুয়া লই যাব, মুরগি লই যাব। অলপ তো চিন্তা করুক।
গগৈ গেলাকণী আখ্যা বদৰুদ্দিন আজমলৰ গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ গেলাকণী আখ্যা দিলে আজমলে এইবাৰ নিৰ্বাচনত গৌৰৱ আৰু অখিলৰ কোনো ভিত্তি নাই বুলিও দাবী কৰে আজমলে নিৰ্বাচনত জিকাৰ বাবে অখিল গগৈৰ বাবে দোৱা কৰিব বুলিও কটাক্ষ কৰে আজমলে গৌৰৱ গগৈ চাওক মই সুধি আছো একদম ডাইৰেক্ট ফেচ টু ফেচ যে এই মানুহবিলাকৰ ভিত্তি কি আছে এক অখিল গগৈ কেইটাবা ভোট লৈ গতবাৰ যোৱাবাৰ MLA হৈছে এইবাৰ কি হ'ব এটা আমি নাজানো আমি দোৱা কৰিম সি ঠিকই হওক বাকীতো কোনো বেছি নাই না খালি পাৰ্টি গণিলেও মানে 1 2 3 4 5 6 ঘৰত যেতিয়া যাব দেখিব আণ্ডা চব পচা তেনেকুৱা না এটা যুদ্ধত নামিছে আপুনি আজি আলোচনা সন্দৰ্ভত গোটেইকেইজন আহিছে একেলগে হ'ব কিবা আলোচনা হ'ব চাগে 26 ৰণনীতি চলি আছে আমি দেখি আছো কিমানটা সমষ্টিৰ বাবে 15-20 দিন পিছত একবাৰ বহে আৰু তাৰপিছত চাহটা খায় আৰু ভাল কৰি আৰু কিছু খাই নাখায় আমি তো যোৱা নাই এভাৰেজ 30 আমাৰ এটা 30-35 কৈছো যিমান হৈ যায় ভাল কেণ্ডিডেট পালে আমি দিম গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আছে বহুতে কয় গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব 2026 अरे भाई सपना देखने का तो सब कहा गया ना एबार एटाई उद्देश्य 1 पॉइंट प्रोग्राम बीजेपी आउट কৰিব লাগে এটোৰ কাৰণে কংগ্ৰেছে কি কৰিব আমি নাজানো আমাৰ তৰফৰ পৰা যিমান সাহায্য লাগে কংগ্ৰেছৰ আমি দিম উই আর রেডি বাট উই ওয়ান্ট টু একদম ব্ল্যাক আউট কৰি দিব লাগে বিজেপি আউট কৰি ফ্ৰান্সৰ ৰাজধানী পেৰিছত উদযাপন নহয় বৰদিন সন্ত্ৰাসবাদীৰ ভাবুকিৰ পাছতে এই সিদ্ধান্ত ফ্ৰান্স চৰকাৰৰ নৱবৰ্ষ উদযাপনো বাতিলৰ সিদ্ধান্ত লৈছে দেশখনে প্ৰব্ৰজনকাৰীৰ হিংসা বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ঐতিহাসিক চেম্পছ এলিচিত বাতিল কৰিছে নৱবৰ্ষ উপলক্ষে অনুষ্ঠিত কনচাৰ্ট দেশখনৰ চৰকাৰে নিৰাপত্তাৰ স্বাৰ্থত দেশবাসীক সমজুৱাকৈ আয়োজিত খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ উদযাপন নকৰি ঘৰতে উদযাপনৰ বাবে আহ্বান জনাইছে বৰদিনৰ বজাৰতো ফ্ৰান্স চৰকাৰে নিয়োজিত কৰিছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ অভিযোগনামা দাখিল নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ NIA সন্ত্ৰাসবাদী আক্ৰমণৰ 237 দিনৰ পিছত 1300 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰা হ'ল জম্মু কাশ্মীৰৰ NIAৰ বিশেষ আদালতত দাখিল কৰে চাৰ্জশ্বিট সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানতে ৰচিছিল বুলি উল্লেখ কৰা হৈছে এই চাৰ্জশ্বিটত পাকিস্তান সমৰ্থিত লস্কৰ ই তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক মুখ্য অভিযুক্ত কৰা হৈছে আক্ৰমণৰ বাবে অন্য 5টা সংগঠনৰ বিৰুদ্ধেও অভিযোগনামাৰ মতে আক্ৰমণ ধৰ্মৰ আধাৰত কৰিছিল সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি বাছি বাছি হত্যা কৰিছিল নিৰীহ চাৰ্জশ্বিটত পাকিস্তানী হেণ্ডলাৰ সাজিদ জট্টৰ নাম উল্লেখ কৰা হৈছে 28 জুলাইত অপাৰেশ্যন মহাদেৱৰ দ্বাৰা 3টা পাকিস্তানী সন্ত্ৰাসবাদীক নিধন কৰিছিল ভাৰতীয় সেনাই এই 3 সন্ত্ৰাসবাদীকো অভিযুক্ত হিচাপে গণ্য কৰা হৈছে অভিযোগনামাত চলিত বছৰৰ 22 এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল 26 গৰাকীকৈ পৰ্যটক 16 গৰাকী লোক হৈছিল আহত ধৰ্মৰ ভিত্তিত সন্ত্ৰাসবাদীয়ে শূন্য দূৰত্বৰ পৰা গুলিয়াইছিল নিৰীহ লোকক এই আক্ৰমণৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ কৰিছিল কেন্দ্ৰীয় চৰকাৰে আৰু অৱশেষত তদন্তৰ শেষত চাৰ্জশ্বিট দাখিল কৰিছে তদন্তকাৰী সংস্থাটোৱে মুম্বাইৰ ৱাংখেড়েত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল হাজাৰ হাজাৰ অনুৰাগী ৱাংখেড়েত মহামিলন ঘটিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ আৰু ফুটবলৰ ৰাজপুত্ৰ লিঅনেল মেছিৰ ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীকো দেখা গ'ল মেছিৰ সৈতে একেলগে মুম্বাইৰ ভ্ৰমণ সামৰি দিল্লীত উপস্থিত হ'ল লিঅনেল মেছি মায়ানগৰী মুম্বাইত শচীন মেছিময় সন্ধিয়া ক্ৰিকেটৰ ভগৱান আৰু ফুটবলৰ ৰাজপুত্ৰৰ মহামিলন ফুটবল ঈশ্বৰৰ হাতত লিটল মাষ্টাৰৰ বিশ্বকাপ জয়ী জাৰ্চি মহাৰাজ গাংগুলীৰ চহৰত ৰাজকীয় নহল মেছিৰ বৰণ নিৰ্ধাৰিত সময়ৰ পূৰ্বেই কলকাতাৰ সল্ট লেক এৰি হায়দৰাবাদলৈ ৰাওনা হৈছিল মহাতাৰকা লিঅনেল মেছি ফুটবলৰ ঈশ্বৰৰ দৰ্শনৰ পৰা বঞ্চিত হৈ ক্ষুব্ধ হৈ পৰিছিল ভক্ত কিন্তু কলকাতাত নোপোৱা ৰাজ আতিথ্য মুম্বাইত পালে আৰ্জেণ্টাইন ছুপাৰষ্টাৰে ৱাংখেড়ে হৈ পৰিল মেছিময়
হাজাৰ হাজাৰ অনুৰাগীৰ হৰ্ষোল্লাসত কঁপি উঠিল ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ প্ৰিয় ষ্টেডিয়াম। ৱাংখেৰেত ফুটবলৰ যাদুকৰ মেছি আৰু শচীনৰ মহামিলনৰ সাক্ষী হ'ল অনুৰাগী। ৱাংখেৰেত পূৰ্ণ হয় সপোন। বহু আধৰুৱা সপোন বাস্তৱ হোৱাৰ স্থান ৱাংখেৰেত। আৰু এইবাৰ ক্ৰিকেট বলীয়া দেশৰ অনুৰাগীৰ পূৰণ হ'ল আন এক সপোন। সেয়া ৱাংখেৰেৰ ভূমিত শচীন মেছিৰ যুগলবন্দী। মেছিক 2011 বিশ্বকাপ জয়ী জাৰ্চি উপহাৰ দিলে শচীনে। মেছিয়ে লিটল মাষ্টাৰৰ হাতত তুলি দিলে কাটাৰ বিশ্বকাপৰ এটা বল। সামাজিক মাধ্যমত শচীনে প্ৰকাশ কৰিলে 10 on 10। অৰ্থাৎ শচীনৰ জাৰ্চি নম্বৰো 10 আৰু মেছিৰ জাৰ্চি নম্বৰো 10। শচীন যদি 22 গজৰ স্থিতনি পুৰুষ, তেন্তে ফুটবল বিশ্বৰ সম্ৰাট তথা পদচালনাৰ ৰূপকাৰ মেছি। এনে দুই মহাতাৰকাৰ মহামিলনৰ সাক্ষী হাজাৰ হাজাৰ অনুৰাগী। এটা প্ৰেমত গড অফ ফুটবল আৰু গড অফ ক্ৰিকেট। কেৱল শচীনে নহয়, মেছিৰ সৈতে ৱাংখেৰেত মিলন ঘটিল ভাৰতীয় ফুটবলৰ কিংবদন্তি সুনীল ছেত্ৰীৰো। সুনীল ছেত্ৰীক জাৰ্চি উপহাৰ দিলে মাৰাডোনাৰ আশীষ পুষ্ট ৰাজপুত্ৰ মেছিয়ে। মুম্বাইৰ এই মায়াবী নিশাৰ বৰ্ণিল অভিজ্ঞতা সামৰি সোমবাৰে দেশৰ ৰাজধানীত উপস্থিত লিঅনেল মেছি। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মেছিৰ অনুষ্ঠান। হায়দৰাবাদ, মুম্বাইৰ দৰে দিল্লীতো একেই মেছিৰ জ্বৰ। অৰুণ জেটলী ষ্টেডিয়ামতো মেছিৰ অনুৰাগীৰ ভিৰ। অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাৰ্তালাপ নহল আৰ্জেণ্টাইন মহাতাৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, জেটিভি, অসম নৰ্থ ইষ্ট। অৱশ্যে ইয়াৰ মাজতে T20 বিশ্বকাপ উপভোগ কৰিবলৈ ফুটবলৰ মহাতাৰকা লিঅনেল মেছিক আমন্ত্ৰণ। ICCৰ অধ্যক্ষ জয় শাহে আমন্ত্ৰণ জনালে মেছিক। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত মেছিক সাক্ষাৎ কৰি বিশ্বকাপৰ টিকট দিলে জয় শাহে। ভাৰত আৰু আমেৰিকাৰ মাজত হ'বলগীয়া মেচ উপভোগৰ বাবে আমন্ত্ৰণ লিঅনেল মেছিক। এপিনে মুম্বাইৰ পিছত অৰুণ জেটলী ষ্টেডিয়ামতো হাজাৰ হাজাৰ অনুৰাগীয়ে দৰ্শন কৰিলে ফুটবলৰ ৰাজপুত্ৰ। শিশুৰ সৈতে ফুটবলো খেলিলে বিশ্ব ফুটবলৰ মহাতাৰকাগৰাকীয়ে। জয় শাহে 2024 T20 বিশ্বকাপৰ অটোগ্ৰাফ থকা বেট উপহাৰ দিয়ে মেছিক। ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিও উপহাৰ দিলে লিঅনেল মেছিক। দৰ্শকৰ অভিবাদন গ্ৰহণ কৰি আনন্দিত হৈ পৰে লিঅনেল মেছি। ফুটবলৰ ৰাজপুত্ৰক এবাৰ চাবৰ বাবে ভিৰ কৰিছিল অনুৰাগীসকলে। পুৱাৰে পৰা মেছিক চাবলৈ অপেক্ষাৰ ক্ষণ গণিছিল অনুৰাগীয়ে। পুনৰ ভাৰতলৈ আহিম বুলি অনুৰাগীক প্ৰতিশ্ৰুতি দিছে লিঅনেল মেছিয়ে। ভাৰতীয় অনুৰাগীৰ মৰম আৰু আতিথ্যত মন্ত্ৰমুগ্ধ আৰ্জেণ্টাইন ছুপাৰষ্টাৰ। মেছিৰ সৈতে দিল্লীত আছিল উৰুগুৱেৰ তাৰকা লুইছ ছুৱাৰেছ আৰু ৰড্ৰিগো ডি পল। In United States of America, the Cricket World Cup, and that's an invitation, a sort of invitation given by Mr. Jay Shah to Lionel Messi. And of course, he's met the legendary figure Sachin Tendulkar in Mumbai. And Messi, of course, will do the honors there, playing for Inter Miami in US. And the ICC T20 World Cup also scheduled. और भारत की तरफ से जैसा कि हमने आपको बताया कि क्रिकेट यहां पर धर्म है, और जय शाह जो आईसीसी के प्रेसिडेंट हैं, वो यहां पर लियोनेल मेसी को एक बैट गिफ्ट कर रहे हैं, काफी यूनिक बैट जिस पे भारत के दिग्गज क्रिकेटर्स के ऑटोग्राफ हैं। यानी दो संस्कृतियों का मिलन हो रहा है, एक तरफ क्रिकेट और दूसरी तरफ फुटबॉल। नंबर 10 जर्सी ये इंडियन क्रिकेट टीम की जर्सी है, जी हां, और ये नंबर 10 गिफ्ट किया जा रहा है फुटबॉल के लेजेंड लियोनेल मेसी को। जैसा कि मैंने बताया कि दो संस्कृतियों का मिलन हो रहा है। नंबर 9 गिफ्ट किया जा रहा है लुइस सुआरेस को, उरुग्वे के खिलाड़ी जिन्होंने लिवरपूल के लिए कई मैचेस जीते, जिन्होंने बार्सिलोना को कई ट्रॉफीज दिलाई।
वो लुइस सुआरेज। और भारतीय क्रिकेट टीम की एक और जर्सी गिफ्ट की जा रही है नंबर 7 रोड्रिगो दी पॉल को। क्रिकेट के धर्म वाले भारत देश में आज जश्न फुटबॉल का है, तो क्रिकेट भी फुटबॉल के रंग में रंगा नजर आ रहा है। आईसीसी के चेयरमैन जय शाह ने लियोनेल मेसी, रोड्रिगो दी पॉल और लुइस सुआरेज को भारतीय क्रिकेट टीम की जर्सी भेंट की है। यादगार अवसर न सिर्फ दिल्ली वासियों के लिए, यादगार अवसर पूरे भारतीय क्रिकेट फैंस के लिए भी ये है। बहुत शानदार अवसर, बहुत शानदार मौका, और इस जश्न में हर कोई शामिल है, हर खेल प्रेमी शामिल है यहां पर, और सबको आत्मीयता और अपनेपन का एहसास करा रहे हैं। ये एक बड़ी बात है। और ये स्टैंड्स आप देख रहे हैं जहां पर हजारों हजार दर्शक लगातार ताली बजा रहे हैं, लगातार उत्साहवर्धन कर रहे हैं। और मुनीश, ऐसा लग रहा है कि उनके टैंक में इतनी ऊर्जा है, स्टैंड्स में जो बैठे दर्शक हैं, जब तक मेसी रहेंगे तब तक वो थमने का नाम नहीं लेंगे। ইফালে বন্তাৰা ভ্ৰমণ কৰিব ফুটবল তাৰকা লিঅনেল মেছিয়ে। গুজৰাটৰ জামনগৰস্থিত বন্তাৰালৈ যাব মেছি। বন্তাৰাত মেছিক আদৰিবলৈ সাজু অনন্ত আম্বানী। লিঅনেল মেছিয়ে বন্তাৰাত কটাব এটা নিশা। মেছিৰ লগতে বন্তাৰালৈ যাব সুৱাৰেছ আৰু অন্য সকলো। বন্তাৰাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু সংৰক্ষণৰ অভিজ্ঞতা ল'ব মেছিয়ে। মেছিৰ 3 দিনীয়া ভাৰত ভ্ৰমণৰ অন্যতম কাৰ্যসূচী হৈছে বন্তাৰা ভ্ৰমণ। কলকাতাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য মুম্বাইত। মেছিৰ অনুষ্ঠানক লৈ চৰম অৰাজকতাৰ সৃষ্টি হৈছিল কলকাতাৰ সল্ট লেক ষ্টেডিয়ামত। মাত্ৰ 10 মিনিটৰ ভিতৰতে ষ্টেডিয়াম এৰিছিল লিঅনেল মেছিয়ে। 4,000 পৰা 12,000 টকাৰে টিকট ক্ৰয় কৰি মেছিক চাবলৈ নাপালে অনুৰাগীসকলে। মেছিক চাবলৈ নোপোৱাৰ বাবে ক্ষুব্ধ হৈ সল্ট লেকস্থিত এই ষ্টেডিয়ামখনত সৃষ্টি হৈছিল উত্তেজনাপূৰ্ণ পৰিস্থিতি। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গ'ল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত। মেছিক চাবলৈ ওলাই আহিল হাজাৰ হাজাৰ অনুৰাগী। অতি নিয়াৰিকৈ চলিল সমগ্ৰ অনুষ্ঠান, যাৰ বাবে মুম্বাইৰ আৰক্ষীক এনেদৰে ধন্যবাদ জনালে মেছিৰ অনুৰাগীসকলে। মেছিৰ অনুৰাগীৰ ধন্যবাদে হাঁহি বিৰিঙালে আৰক্ষীৰ মুখতো। তিনিখন দেশৰে সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জৰ্ডান, ইথিঅপিয়া আৰু ওমান ভ্ৰমণ। আজি প্ৰথম দিনা জৰ্ডানৰ ৰাজধানী আম্মানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি দেশখনৰ প্ৰধানমন্ত্ৰী। মোদীৰ জৰ্ডান ভ্ৰমণ সম্পূৰ্ণৰূপে কূটনৈতিক, বাণিজ্যিক আৰু ৰাজনৈতিক। জৰ্ডানত ৰজা দ্বিতীয় আব্দুল্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ সাক্ষাতে এক সুকীয়া বাৰ্তা বহন কৰিছে। comes at a meaningful moment, offering a platform to expand trade, encourage investment, and build stronger connections between our two nations. Your Excellency, once again, I welcome डेलीगेशन के गर्मजोशी भरे स्वागत के लिए मैं 140 करोड़ भारतवासियों की तरफ से आपका हृदय से आभार व्यक्त करता हूं। आपने भारत और जॉर्डन के संबंधों को नए पायदान पर ले जाने के लिए बहुत ही सकारात्मक विचार रखे। मैं आपकी मित्रता और भारत के प्रति आपकी गहरी प्रतिबद्धता के लिए हृदय से आपका धन्यवाद करता हूं। इस वर्ष हम अपने राजनयिक संबंधों की 75वीं एनिवर्सरी मना रहे हैं। यह मील का पत्थर हमें आने वाले कई वर्षों तक नई ऊर्जा के साथ आगे बढ़ने के लिए। ভাৰত চীন সীমান্তৰ এটা বিশেষ দৃশ্য। সীমান্তৰ দুৰ্গম স্থানত মূৰ্ছা গ'ল এগৰাকী ভাৰতীয় সেনা জোৱান। এখন পাহাৰৰ দাঁতিত আহত হৈ পৰি গৈছিল ভাৰতীয় সেনা জোৱানজন। এনে পৰিস্থিতিত ভাৰতীয় সেনা জোৱানজনৰ প্ৰতি সহানুভূতি দেখুৱালে চীনৰ সেনাই। বন্ধুত্বসুলভ দৃষ্টিভংগীৰে ভাৰতীয় জোৱানজনক সহায়ৰ হাত চীনা সৈন্যৰ। চিকিৎসা সেৱাও আগবঢ়ালে চীনৰ সেনাবাহিনীয়ে। সীমান্তত দুই দেশৰ সেনাৰ এই বন্ধুত্বপূৰ্ণ সহাৱস্থানৰ দৃশ্যই এতিয়া লাভ কৰিছে চৰ্চা। সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ।
এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। ঐতিহাসিক সময় শ্বহীদ স্মাৰকত দৰ্শনাৰ্থীৰ ভিৰ। 10 ডিচেম্বৰত মুকলিৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে মহানগৰীৰ বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। এক ঐতিহাসিক সমল হিচাপে বিবেচিত হৈছে বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। শ্বহীদ স্মাৰক ক্ষেত্ৰ 10 ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপস্থিত আছিলে সদ্য অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া। ঠিক একেদৰে আৰম্ভণি কৰাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে পৰ্যটক বুলিয়ে কওক বা শ্বহীদ আন্দোলনত স্মৃতি হোৱা সেইসকল লোকক চাবৰ বাবে এতিয়া এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। ঐতিহাসিক অসম আন্দোলনত অসম মাতৃৰ বাবে প্ৰাণ বিসৰ্জন দিয়া 860গৰাকী শ্বহীদৰ স্মৃতিত স্থাপন কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। পশ্চিম বৰাগাঁৱৰ 116 বিঘা ভূমিত প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দৰ্শনাৰ্থীৰ বাবে। দেওবাৰে স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহি অসম আন্দোলনত ভাগ লোৱা 2 আন্দোলনকাৰীয়ে ক'লে মনৰ কথা। মূৰ্তি মানে শ্বহীদবিলাকৰ স্থাপন কৰিছে, বৰ ধুনীয়া হৈছে, খুব ভাল লগা হৈছে। সেইখিনি সময়ত আমিও একেলগে লাগিছিলোঁ, আমিও ৰেল অপৰেট কৰা, প্ৰাইভেট অপৰেট কৰা, এইবিলাকতো আমি আছিলোঁ তেতিয়াও। অনুভৱ হৈছে যে আমি সঁচাকৈ স্মৰণীয়, এইবিলাক যে সজাই তুলিছে স্মৰণীয়, এইবিলাক ৰখাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ, চৰকাৰকো ধন্যবাদ জনাইছোঁ, আমি নিজেও ধন্য মানিছোঁ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰত 860গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি স্থাপন কৰা হৈছে ক্ৰম অনুযায়ী। অৱশ্যে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আবক্ষ মূৰ্তি স্থাপনৰ কাম। আৰু এয়া হৈছে শ্বহীদ স্মাৰক হত। এই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰতিগৰাকীৰে নাম্বাৰ দিয়া আছে। এয়া 18 নম্বৰ, 1 নম্বৰটো ওপৰত আৰম্ভ হৈছে। আৰু ঠিক এনেদৰে এই স্থানত যিসমূহ স্থান খালী হৈ আছে তাত নাম্বাৰসমূহ লিখি আছে বা নামসমূহ লিখা আছে। আমি উল্লেখ কৰিছোঁ যিসকলে এই লোকসকলক চিনি পায়। যেতিয়া দেখুৱাইছোঁ বৰপেটাৰ পাটবাউসীৰ ৰজত ইজ্জাদাৰ, এই ৰজত ইজ্জাদাৰৰ অৱক্ষয়ৰ প্ৰতিচ্ছবি অনা, যদি কোনো লোকৰ ওচৰত প্ৰতিচ্ছবি থাকে তেখেতসকলে যোগান ধৰিব পাৰে। আৰু এতিয়া এনেধৰণে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা কৰিছে যাতে কোনো লোকে এইসমূহ স্পৰ্শ কৰিব নোৱাৰে, সেই ব্যৱস্থা কৰিছে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিল্পীক যি সন্মান অসমীয়াই দিয়ে সেই সন্মান আন ক'তো নিদিয়ে। असम ने वो जो प्यार दिखाया है अपने आइडल को, वो बहुत बड़ी बात है, दुनिया में कभी ऐसा नहीं हुआ। দেওবাৰে পুৱাই মা কামাখ্যাৰ দৰ্শন বলিউডৰ কণ্ঠশিল্পী সোনু নিগমৰ। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ আদৰ দেখি অভিভূত সোনু নিগম। শনিবাৰে গুৱাহাটীত উপস্থিত হয় বলিউডৰ কণ্ঠশিল্পী সোনু নিগম। দেওবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে শিল্পীগৰাকীয়ে। অসমীয়াই জুবিন গাৰ্গৰ প্ৰতি দেখুওৱা সন্মান দেখি অভিভূত বলিউডৰ শিল্পী সোনু নিগম। শিল্পীগৰাকীয়ে ক'লে অসমৰ ৰাইজে শিল্পীক সন্মান দিব জানে। এজন শিল্পীলৈ যি সন্মান অসমীয়াই দিছে তেনে সন্মান ভাৰতৰ আন কোনো ঠাইত দেখিবলৈ পোৱা নাযায়। ঐতিহাসিক সময় শ্বহীদ স্মাৰকত দৰ্শনাৰ্থীৰ ভিৰ। 10 ডিচেম্বৰত মুকলিৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীয়ে ভিৰ কৰিছে মহানগৰীৰ বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। এক ঐতিহাসিক সমল হিচাপে বিবেচিত হৈছে বৰাগাঁৱত স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ। শ্বহীদ স্মাৰক ক্ষেত্ৰ 10 ডিচেম্বৰৰ দিনা আনুষ্ঠানিকভাৱে মুকলি কৰিছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। উপস্থিত আছিলে সদ্য অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া। ঠিক একেদৰে আৰম্ভণি কৰাৰ পিছৰে পৰা দেখিবলৈ পোৱা গৈছে পৰ্যটক বুলিয়ে কওক বা শ্বহীদ আন্দোলনত স্মৃতি হোৱা সেইসকল লোকক চাবৰ বাবে এতিয়া এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। ঐতিহাসিক অসম আন্দোলনত অসম মাতৃৰ বাবে প্ৰাণ বিসৰ্জন দিয়া 860গৰাকী শ্বহীদৰ স্মৃতিত স্থাপন কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ।
পশ্চিম বৰাগাঁৱৰ 116 বিঘা ভূমিত প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দৰ্শনাৰ্থীৰ বাবে। দেওবাৰে স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহি অসম আন্দোলনত ভাগ লোৱা 2 আন্দোলনকাৰীয়ে ক'লে মনৰ কথা। মানে মূৰ্তি মানে শ্বহীদবিলাকৰ স্থাপন কৰিছে, বৰ ধুনীয়া হৈছে, খুব ভাল লগা হৈছে। সেইখিনি সময়ত আমিও একেলগে মানে লাগিছিলোঁ, আমিও মানে ৰেল অপাৰেট কৰা, প্ৰাইভেট অপাৰেট কৰা, এইবিলাকতো আমি মানে আছিলে তেতিয়াও। অনুভৱ হৈছে যে আমি সঁচাকৈ স্মৰণীয়, এইবিলাক যে সজাই তুলিছে স্মৰণীয়, এইবিলাক ৰখাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ, চৰকাৰকো ধন্যবাদ জনাইছোঁ, আমি নিজেও ধন্য মানিছোঁ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰত 860গৰাকী শ্বহীদৰ আবক্ষ মূৰ্তি স্থাপন কৰা হৈছে ক্ৰম অনুযায়ী। অৱশ্যে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই আবক্ষ মূৰ্তি স্থাপনৰ কাম। আৰু এয়া হৈছে শ্বহীদ স্মাৰক হ্ৰদ। এই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰতিগৰাকীৰে নাম্বাৰ দিয়া আছে। এয়া 18 নম্বৰ 1 নম্বৰটো ওপৰত আৰম্ভ হৈছে আৰু ঠিক এনেদৰে এই স্থানত যিসমূহ স্থান খালী হৈ আছে তাত নাম্বাৰসমূহ লিখি আছে বা নামসমূহ লিখা আছে। আমি উল্লেখ কৰিছোঁ যিসকলে এই লোকসকলক চিনি পায়, যেতিয়া দেখুৱাইছোঁ বৰপেটাৰ পাটবাউসীৰ ৰজত ইজ্জাদাৰ, এই ৰজত ইজ্জাদাৰৰ আৱক্ষৰ প্ৰতিচ্ছবি অনাই যদি কোনো লোকৰ ওচৰত প্ৰতিচ্ছবি থাকে তেখেতসকলে যোগান ধৰিব পাৰে। আৰু এতিয়া এনেধৰণে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু ব্যৱস্থা কৰিছে যাতে কোনো লোকে এইসমূহ স্পৰ্শ কৰিব নোৱাৰে, সেই ব্যৱস্থা কৰিছে। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিল্পীক যি সন্মান অসমীয়াই দিয়ে সেই সন্মান আন ক'তো নিদিয়ে। असम ने वो जो प्यार दिखाया है अपने आइडल को, वो बहुत बड़ी बात है। दुनिया में कभी ऐसा नहीं हुआ। দেওবাৰে পুৱাই মা কামাখ্যাৰ দৰ্শন বলিউডৰ কণ্ঠশিল্পী সোনু নিগমৰ। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াৰ আদৰ দেখি অভিভূত সোনু নিগম। শনিবাৰে গুৱাহাটীত উপস্থিত হয় বলিউডৰ কণ্ঠশিল্পী সোনু নিগম। দেওবাৰে পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰে শিল্পীগৰাকীয়ে। অসমীয়াই জুবিন গাৰ্গৰ প্ৰতি দেখুওৱা সন্মান দেখি অভিভূত বলিউডৰ শিল্পী সোনু নিগম। শিল্পীগৰাকীয়ে ক'লে অসমৰ ৰাইজে শিল্পীক সন্মান দিব জানে। এজন শিল্পীলৈ যি সন্মান অসমীয়াই দিছে তেনে সন্মান ভাৰতৰ আন কোনো ঠাইত দেখিবলৈ পোৱা নাযায়। পুনৰ স্বাগতম। অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল। উন্নত মানদণ্ডৰে আকৰ্ষণীয়কৈ নিৰ্মাণ কৰা বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেলটো প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিব। বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ উদ্বোধনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰা হৈছে। টাৰ্মিনেল উদ্বোধন কৰি জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। 50,000তকৈ অধিক লোকৰ সমাৱেশ হ'ব লগা জনসভাৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল পেণ্ডেল। প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ লৈছে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী আৰু উচ্চ পৰ্যায়ৰ বিষয়াই। টাৰ্মিনেলৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে। ছিডনীৰ ভয়াৱহ নৰসংহাৰত পোৱা গৈছে পাকিস্তানৰ সম্পৰ্ক। অতৰ্কিত আক্ৰমণৰ সৈতে জড়িত 2 পিতা পুত্ৰ আছিল পাকিস্তানী মূলৰ। ঘাতকৰ কেম্পচিৰ ভাড়াঘৰত আৰক্ষীয়ে জব্দ কৰিছে 2টা সক্ৰিয় ID। পিতা পুত্ৰৰ গাড়ীখনত পোৱা গৈছে ISৰ পতাকা। ছিডনী আক্ৰমণৰ পাকিস্তান কানেকশ্যন। 1998 চনত পাকিস্তানৰ পৰা অষ্ট্ৰেলিয়ালৈ আহিছিল ঘাতক ছাজিদ আক্ৰাম। বিপৰীতে 2019 চনত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISৰে যোগাযোগ থকাৰ অভিযোগত জেলৰ ভাত খাইছিল ছাজিদ পুত্ৰ নাভিদ আক্ৰামে। ইতিমধ্যে নিউ সাউথ ৱেলছ আৰক্ষীৰ গুলীত ঘটনাস্থলীতে মৃত্যু হৈছে ছাজিদ আক্ৰামৰ। আনফালে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মৃত্যুৰে যুঁজিছে গুলীবিদ্ধ নাভিদ আক্ৰামে। ইহুদীসকলৰ পোহৰৰ উৎসৱত অন্ধকাৰ নমাই অনা পিতা পুত্ৰৰ কাহিনীত আতংকিত সমগ্ৰ বিশ্ব। পঢ়াৰ চলেৰে 1998 চনত অষ্ট্ৰেলিয়াত ভৰি দিছিল ছাজিদ আক্ৰামে। অষ্ট্ৰেলিয়ান নাগৰিকৰে সুসম্পৰ্ক থকাৰ সুবাদত 2001 চনত পাৰ্টনাৰ ভিছা পাইছিল ছাজিদে।
সেই বছৰেই পিতৃ হৈছিল ছাজিদ আক্ৰাম। জন্মসূত্ৰে অষ্ট্ৰেলিয়াৰ নাগৰিক হৈছিল নাভিদ আক্ৰাম। নাভিদৰ জন্মৰ পাছত ৰেচিডেণ্ট ৰিটাৰ্ণ ভিছা পাইছিল পিতৃ ছাজিদে। সেই সুবিধা পোৱা মাত্ৰকে পাকিস্তানলৈ অহা যোৱা ঘন হৈছিল ছাজিদ আক্ৰামৰ। তেতিয়াই মৌলবাদৰ দীক্ষা লৈছিল ছাজিদ আক্ৰামে। পিতৃৰ পৰা পোৱা শিক্ষাৰে কৈশোৰতে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ISৰ সংস্পৰ্শলৈ আহিছিল নাভিদ। 2019 চনত মাত্ৰ 18 বছৰ বয়সত ইছলামিক ষ্টেটৰে যোগাযোগ ৰখাৰ অভিযোগত অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাজিদৰ পুত্ৰ নাভিদ আক্ৰামক। তেতিয়া কৰাচীৰ হামদৰ্দ বিশ্ববিদ্যালয়ত পঢ়ি আছিল নাভিদে। তাৰ পূৰ্বে নাভিদে সমাপ্ত কৰিছিল ছিডনীৰ চেণ্ট্ৰেল কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ শিক্ষা। গ্ৰেপ্তাৰ হোৱাৰ পাছত নাভিদে কৰাচীৰ হামদৰ্দ বিশ্ববিদ্যালয় এৰি নামভৰ্তি কৰিছিল ছিডনীৰ আল মুৰাদ ইনষ্টিটিউটত। কিন্তু পঢ়া শুনাত বিশেষ উধাব নোৱাৰি অষ্ট্ৰেলিয়াতে ৰাজমিস্ত্ৰীৰ কামত লাগিল নাভিদ আক্ৰাম। কিছুদিন পূৰ্বে ৰাজমিস্ত্ৰীৰ চাকৰি হেৰুৱাই বেকাৰ হৈ পৰিছিল নাভিদ। তেতিয়াই মানুহৰ তেজেৰে হাত ৰাঙলি কৰাৰ চিন্তা সোমাল নাভিদৰ মূৰত। পুত্ৰৰ প্ৰস্তাৱ সমৰ্থন কৰিলে 50 বছৰীয়া পিতৃ ছাজিদ আক্ৰামে। নিউ চাউথ ৱেলছৰ কেম্পছিত এটা ভাড়াঘৰ লৈ আক্ৰমণৰ পৰিকল্পনা ৰচিলে পিতা পুত্ৰ। দেওবাৰে পুৱা সেই ঘৰৰ পৰা গাড়ীৰে ওলাই আহি ইহুদীসকলৰ হানুকাহ উৎসৱত পিতা পুত্ৰই আৰম্ভ কৰিলে নিৰ্বিচাৰ গুলীচালনা। সেই ঘটনাৰ পাছতে কেম্পছিৰ ভাড়াঘৰ আৰু নিউ চাউথ ৱেলছৰে বনিৰিগত থকা ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে কেইবাটাও মাৰণাস্ত্ৰৰ লগতে বহু আপত্তিজনক নথি পত্ৰ। পিতা পুত্ৰৰ গাড়ীখনৰ পৰা ISৰ পতাকাৰ লগতে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 2টা সক্ৰিয় ID। কেম্পছিৰ ভাড়াঘৰত সেই বোমা 2টা পিতা পুত্ৰই নিজ হাতে তৈয়াৰ কৰা বুলিও নিশ্চিত হৈছে আৰক্ষী। পাকিস্তানী মূলৰ পিতা পুত্ৰৰ নৰসংহাৰৰ বিপৰীতে নিৰস্ত্ৰ হৈও অদম্য সাহসৰ পৰিচয় দি ৰাতিটোৰ ভিতৰতে অষ্ট্ৰেলিয়াৰ হিৰোত পৰিণত হৈছে আহমেদ আল আহমেদ। ইজিপ্তৰ পৰা আহি ছিডনীত ফলৰ ব্যৱসায় কৰা আহমেদ আল আহমেদৰ বাবেই দেওবাৰে প্ৰাণ ৰক্ষা পৰিল আন কেইবাজনো লোকৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।